তো অপহৰণ কৰিছে ভিতৰৰ কথা মই নাজানো কি কথা আছে খালি চৰম শাস্তি দিয়া কথাটো বেয়া পাইছোঁ সেইটো পৰেশ ককাইদেউক আকৌ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে আকৌ এবাৰ চিন্তা কৰি চায় কাৰণ সেই দুজন ব্যক্তিৰো ফেমিলি আছে নিজৰ পৰিয়াল আছে তেওঁলোকৰ নিজৰ সপোন আছে তেওঁলোকৰ কাম কৰি খোৱা মানুহ চ' চৰম শাস্তি বুলি আচলতে বস্তুটো থাকিব নাপায় বাকী কথা পাতক চৰকাৰৰ লগত কথা পাতক তেওঁলোকে কোম্পানীৰ লগত কথা পাতক কুইপ নে কি কোম্পানীটো এইটো নামটো শুনিছোঁ চ' তেনেকৈ ধৰণে যদি সমস্যা সমাধান হয় ভাল সেইটো নকৰাটো বিচাৰোঁ তেওঁলোকক অনুৰোধ জনাইছোঁ মোৰ ফালৰ পৰা 24 ঘণ্টা আৰু সময় দিছে 24 ঘণ্টা তেওঁলোকেও ভাবি চাওক বিবেচনা কৰক কথাটো আমি মানৱতাৰ ফালৰ পৰা আমি আমাৰ ভাষ্য দিলোঁ আৰু আমাৰ স্থিতি আমি সবল কৰি ৰাখিছোঁ আৰু পুনৰ অনুৰোধ জনাইছোঁ তেওঁলোকক আমাৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আমি হিউমেনিটি গ্ৰাউণ্ডত কাম কৰা মানুহ গতিকে তেওঁলোকক যি আলোচনা হয় আলোচনা কৰক চৰকাৰৰ লগত কোম্পানীৰ লগত কথা পাতক কিন্তু চৰম শাস্তি বোলা বস্তুটো বেয়া বস্তু সেইটো আমি কেতিয়াও নিবিচাৰোঁ আৰু মই পৰেশ ককাইদেউক অনুৰোধ জনাইছোঁ যাতে পুনৰ বিবেচনা কৰি চায় আৰু এনেকুৱা সিদ্ধান্ত নল'বলৈ অনুৰোধ জনাইছোঁ